মই ডেছক্ৰিপশ্যন লিংকটো দি দিছোঁ, তাৰ পৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। সেই লিংকটো ক্লিক কৰিলে ডাইৰেক্ট এনেকুৱাকৈ এটা পেজ খুলিব। এই পেজতে লিখা থাকিব এনেধৰণৰ যে গাইডলাইনছ ফৰ এপ্লিকেণ্ট। মই জুম কৰি দেখাই দিছোঁ, আপোনালোকে চাব পাৰিছে। গাইডলাইনছ ফৰ এপ্লিকেণ্ট ইয়াতে লিখা থাকিব, আৰু ইয়াতে লিখা থাকিব আছাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট ব'ৰ্ড। তো ফ্ৰেণ্ডসকল, ইয়াতে কিছুমান গাইডলাইন দিয়া আছে, গাইডলাইনটো পঢ়ি ল'ব। ইয়াতে দিয়া আছে যে বয়সটো দিছে 25 বছৰৰ পৰা 50 বছৰ ভিতৰত হ'ব লাগিব, তেন্তে এপ্লাই কৰিব পাৰিব। আৰু এটা কথা ইয়াতে কৈছে যে ইয়াতে কোনো ধৰণৰ মানে এপ্লাইৰ বাবে ফিজ বিচৰা নাই। আপোনালোকে যেতিয়া এপ্লাই কৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব, ইয়াতে কোনো ধৰণৰ গভৰ্ণমেণ্টে ফিজ বিচৰা নাই। এইটো ফ্ৰী হয়, আপোনালোকে মানে ফ্ৰীতে এইটো এপ্লাই কৰিব পাৰিব। ডেছক্ৰিপশ্যনত যিটো মই লিংক দিছোঁ, সেই লিংকটো ক্লিক কৰিলে এনেদৰে পেজটো খোল খাব। ইয়াতে লিখা থাকিব যে কনচাৰ্ট আইটেম ইনফৰমেশ্যন। আপোনালোকে কোনটোত এপ্লাই কৰিব, ই ৰিক্সা নে মপেড। যদি মপেডত এপ্লাই কৰে তেন্তে মপেড ক্লিক কৰি দিব, আৰু যদি ই ৰিক্সা এপ্লাই কৰে ই ৰিক্সাত ক্লিক কৰি দিব। ইয়াতে চাওক, ইয়াতে এটা সৰু তীৰ চিহ্নৰ দৰে আছে, ইয়াতে ক্লিক কৰিলে দুটা অপশ্যন পাই যাব। এটা হৈছে মপেড আৰু এটা হৈছে ই ৰিক্সা। যিটো আপোনালোকে এপ্লাই কৰিব এইটো ইয়াতে ক্লিক কৰি দিব। তাৰপিছত 2 নম্বৰ পাৰ্চনেল ইনফৰমেশ্যন। ইয়াতে আপোনাৰ নামটো লিখিব, ইয়াতে দেউতাৰ নামটো বহাই দিব, মোবাইল নাম্বাৰটো আপোনালোকৰ বহাই দিব, চিলেক্ট ছেক্স আপুনি মেল নে ফিমেল ইয়াতে দি দিব, ভিলেজ টাউন আপোনালোকে গ্ৰাম অঞ্চলৰ বাসিন্দা নে টাউনত বাসিন্দা এইটো ইয়াতে বহাই দিব, পোষ্ট অফিচৰ নামটো বহাই দিব, পুলিচ ষ্টেচনটো বহাই দিব। তাৰপিছত চিলেক্ট ষ্টেট অসম ইয়াতে বহাই দিব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্ট কোন ডিষ্ট্ৰিক্টৰ পৰা হয় আপোনালোকে বহাই দিব। তাৰপিছত পষ্টেল পিন নম্বৰটো ইয়াতে বহাই দিব, আৰু ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত আধাৰ নম্বৰটো ইয়াতে বহাই দিব। 3 নম্বৰটো হৈছে কোৱালিফিকেশ্যন ইনফৰমেশ্যন। আপোনালোকে মানে কোৱালিফিকেশ্যনটো কি, যদি আপোনালোকে ক্লাছ 5লৈকেও পঢ়িছে তেতিয়াহ'লেও এপ্লাই কৰিব পাৰিব। ইয়াতে এটা তীৰ চিহ্ন দি আছে চাওক, ইয়াতে ক্লিক কৰিলে আপোনালোকে আপোনালোকে চাৰিটা অপশ্যন পাব। এটা হৈছে ক্লাছ 5, আৰু এটা হৈছে মেট্ৰিক পাছ যদি কৰে মেট্ৰিক পাছ, আৰু এটা হৈছে হাই ছেকেণ্ডেৰী পাছ যদি কৰে হাই ছেকেণ্ডেৰী পাছ, আৰু এটা হৈছে গ্ৰেজুৱেশ্যন পাছ। তো ইয়াতে ক্লিক কৰিলে আপোনালোকে চাৰিটা অপশ্যন পাই যাব। যদি আপোনালোকে অকল ক্লাছ 5লৈকে পাছ কৰিছে তেন্তে ইয়াতে টিক মাৰ্ক কৰি দিব। তাৰপিছত 4 নম্বৰ অপশ্যনটো দিয়া আছে, ইয়াতে লিখা আছে চিলেক্ট ৰিলিজন। অকল এইটো হিন্দু ধৰ্মৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াতে হিন্দুজম বহাই দিব। তাৰপিছত ইয়াতে লিখা আছে চাওক যে ডু নট এপ্লাই ইফ ফ্ৰম ৰিলিজিয়াছ মাইনৰিটিজ। ইয়াতে মুছলিম, বুদ্ধিষ্ট, খ্ৰীষ্টান, শিখ, জৈন সিহঁতে এপ্লাই কৰিব নোৱাৰিব। চিলেক্ট কমিউনিটি দিছে, আপোনালোকে বঙালী নে মাৰোৱাৰী নে বিহাৰী না অসমীয়া ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত 5 নম্বৰটো দিছে ডকুমেণ্ট আপলোড আপোনালোকৰ আধাৰ কাৰ্ড PDF ফাইল কৰি ল'ব। 500 KB, মেক্সিমাম 500 KB হ'ব লাগিব। 500 KBৰ ওপৰত হ'লে তেন্তে এই PDF আপলোড নল'ব। তাৰপিছত ভোটাৰ ID বা পেন কাৰ্ডটো PDF ফাইলত এইটো ছেম 500 KB হ'ব লাগিব। 500 KBৰ তলত হ'লেও হ'ব, কিন্তু 500 KBৰ ওপৰত যাব নোৱাৰিব। তাৰপিছত ড্ৰাইভিং লাইচেন্সটো ইয়াতে চিলেক্ট কৰি ল'ব। আপোনালোকে ডকুমেণ্ট আপলোড দিয়াৰ সময়ত এইটো ছেম PDF 500 KBৰ তলত থাকিব লাগিব। তো ফ্ৰেণ্ডছসকল, এইটো গ'ল চিলেক্ট আইটেম 2। তো এতিয়া হ'ল ভেৰিফাই মোবাইল নাম্বাৰ উইথ OTP। আপোনালোকৰ যিটো নাম্বাৰ এইটো ইয়াতে লিখি ল'ব, মানে ইয়াতে নাম্বাৰটো বহাই দিব। তাৰপিছত OTP আহিব মোবাইলত, OTP ইয়াতে বহাই দি ভেৰিফাই চাইছে আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰি ল'ব। যেতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰি ল'ব তেতিয়া ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকে এনেদৰে এটা একনলেজমেণ্ট কাৰ্ড পাই যাব। এইটো ডাউনলোড কৰি ল'ব একনলেজমেণ্ট কাৰ্ডটো। ইয়াতে QR কোড লিখা থাকিব, ইয়াতে অফিচ এড্ৰেছটো লিখা থাকিব, তাৰপিছত ইয়াতে আপোনালোকৰ ডিটেইলছ লিখা থাকিব, ইয়াতে ডেটটো লিখা থাকিব। তো এই একনলেজমেণ্ট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰি ৰাখি দিব, এইটো পৰৱৰ্তী সময়ত লাগিব। তো ফ্ৰেণ্ডছসকল, এনেকৈ কৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যিটো ই ৰিক্সা বা মপেডৰ বাবে বিনামূলীয়া মানে আপোনালোকক প্ৰদান কৰা হ'ব। যিসকলে বিনামূলীয়া ই ৰিক্সা আৰু মপেড বিচাৰি আছে সিহঁতৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিজে ঘৰতে বহি আপোনালোকে এপ্লাই কৰিব পাৰিব।